হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আসাম ITI এডমিশ্যন 2024 ITI কোৰ্ছ এডমিশ্যন। আপোনালোকে যিসকলে 10 পাছ কৰিছে, যদি আপোনালোকে ITI এডমিশ্যন ল'ব বিচাৰিছে, আপোনালোকে অনলাইন মাধ্যমেৰে এডমিশ্যন ল'ব পাৰিব। ITI কোৰ্ছৰ কাৰণে 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেকানিক ডিজেল, পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ মেকানিক, ট্ৰেক্টৰ মেকানিক, অটো বডি ৰিপেয়াৰ, ছলাৰ টেকনিচিয়ান, এনেকুৱা ধৰণৰ মুকলি হৈ আছে। আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। এডমিশ্যনৰ কাৰণে এনেকুৱা ধৰণৰ কোৰ্ছ মুকলি হৈছে, অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টোত সকলোখিনি কথা আমি আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আসাম ITI এডমিশ্যন 2024 অনলাইন এপ্লাই ফৰ ITI কোৰ্ছ এডমিশ্যন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে। আসাম ITI এডমিশ্যন 2024 ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং DECT চমুকৈ Assam has released the official ITI admission notification 2024 admission into government and private ITIs of Assam for the session 2024-2025. Interested and eligible candidates of Assam may apply online at আপোনালোকে দেখিছে এইটো ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব। ITI admission details, name of course, ITI course under GOVT and private ITIs of Assam, government and private Academic session 2024-2025 recognized authority board NCVT and SCVT. Application mode online. Last date of submission of application 14 June 2024. 14 June last date আছে। Related article is first year online admission. Eligibility criteria homo silok. Eligibility criteria for Assam ITI admission. Course wise eligibility criteria and other details for course under different ITIs of Assam are as given below. Course wise eligibility criteria বেলেগ হ'ব। এটা এক নম্বৰটো দি আছে stenographer and secretarial assistant, English, fashion design and technology, desktop publishing অৰ্থাৎ DTP, operator, multimedia, animation and special effects, digital photographer, mechanic, auto body painting, secretarial practice, English, cosmetology, front office assistant, fire technology and industrial safety management, এনেকুৱা ধৰণৰ কোৰ্ছ ওলাই আছে। ফাৰ্ষ্টতে দেখিছে আপোনালোকে ডিউৰেশ্যন 1 year, কোৰ্ছটো 1 year হ'ব, অৰ্থাৎ এবছৰ হ'ব। সেইকাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে 10 পাছ। আপোনালোকে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব কোৰ্ছটোৰ কাৰণে। 2 নম্বৰ ওলাইছে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্টৰ, ডিউৰেশ্যন 1 year, ইয়াতো এবছৰ থাকিব কোৰ্ছটো। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতো 10 পাছ বিচৰা হৈছে। 3 নম্বৰ BLTT অৰ্থাৎ বড়ো লেংগুৱেজ ট্ৰেন্সক্ৰিপশ্যন ট্ৰেড, ডিউৰেশ্যন এইটো 6 monthৰ কোৰ্ছ হয়। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছে বিচৰা হৈছে। 4 নম্বৰ মেকানিক ডিজেল, পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, মেকানিক ট্ৰেক্টৰ, মেকানিক অটো বডি ৰিপেয়াৰ, ছলাৰ টেকনিচিয়ান, ইয়াতো ডিউৰেশ্যন 1 বছৰ অৰ্থাৎ 1 year মানে এবছৰ বিচৰা হৈছে। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছে বিচৰা হৈছে। 10 ক্লাছ এক্সামিনেশ্যন উইথ ছায়েন্স এণ্ড মেথমেটিক্স অৰ ইকুইভেলেণ্ট, আপোনালোকে ইয়াৰ কাৰণে 10 পাছ কৰা হ'ব লাগিব, লগত ছায়েন্স আৰু মেথছ ছাবজেক্টটো থাকিব লাগিব। 5 নম্বৰ COE ছেক্টৰ, BBBT মডুলেছ, প্লাষ্টিক প্ৰচেছিং ছেক্টৰ, ফেব্ৰিকেশ্যন, ফিটিং এণ্ড ৱেল্ডিং ছেক্টৰ, কনষ্ট্ৰাকশ্যন এণ্ড উড ৱৰ্কিং ছেক্টৰ, ইনফৰমেশ্যন টেকন'লজি ছেক্টৰ, এনেকুৱা ধৰণৰ কোৰ্ছ মুকলি হৈছে। ইয়াৰ কাৰণেও এবছৰ থাকিব কোৰ্ছটো ডিউৰেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ বিচৰা হৈছে। 6 নম্বৰ পেইণ্টাৰ জেনেৰেলৰ কোৰ্ছ মুকলি হৈছে। ইয়াৰ কাৰণে ডিউৰেশ্যন 2 বছৰ এই কোৰ্ছটো আপোনালোকে কৰিব লাগিব। ইয়াত 2 বছৰ দিয়া হৈছে কোৰ্ছটো। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ বিচৰা হৈছে। 7 নম্বৰ মেকানিকেল এগ্ৰিকালচাৰ মেচিনাৰী, ইয়াৰ কাৰণে ডিউৰেশ্যন 2 বছৰ, এইটো কোৰ্ছ 2 বছৰ কৰিব লাগিব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ বিচৰা হৈছে উইথ ছায়েন্স মেথছ ছাবজেক্টটোৰ লগত থাকিব লাগিব। 8 নম্বৰটো ছইল টেষ্টিং এণ্ড ক্ৰপ টেকনিচিয়ানৰ ওলাই আছে, এইটো এবছৰীয়া কোৰ্ছ। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ বিচৰা হৈছে, ইয়াতো ছায়েন্স আৰু মেথছ ছাবজেক্টটো থাকিব লাগিব। 9 নম্বৰটো ইলেক্ট্ৰিচিয়ান, মেকানিক মটৰ ভেহিকেল, ড্ৰাগছমেন চিভিল, ড্ৰাগছমেন মেকানিকেল ফিটাৰ, মেচিনিষ্ট টাৰ্নাৰ, ছাৰ্ভিয়ৰ, ইলেক্ট্ৰনিক্স মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক, ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনাৰ টেকনিচিয়ান, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ছিষ্টেম মেইনটেনেন্স মেকানিক, কেমিকেল প্লাণ্ট, এনেকুৱা কোৰ্ছ আপোনালোকে কৰিব পাৰিব। 2 বছৰ থাকিব এই কোৰ্ছসমূহ। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ বিচৰা হৈছে, লগত ছায়েন্স আৰু মেথছ ছাবজেক্টটো থাকিব লাগিব। 10 নম্বৰ ৱায়াৰমেনৰ ওলাই আছে,
ইয়াৰ কাৰণে ডিউৰেশ্যন 2 বছৰ থাকিব কোৰ্সটো ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাস বিচৰা হৈছে 11 নম্বৰ ৱেল্ডাৰ প্লাম্বাৰ ড্ৰেছ মেকিং সুইং টেকনলজি সাৰ্ফেস অপাৰেটৰ নিকিউজ এমব্ৰইডাৰী এনেকুৱা ধৰণৰ কোৰ্স মুকলি হৈ আছে ইয়াতো এবছৰ ডিউৰেশ্যন এই কোৰ্স গিটা এবছৰীয়া হয় এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাস বিচৰা হৈছে মিনিমাম এখানে এজ লিমিট বিচৰা হৈছে দা এজ অফ ক্যান্ডিডেটস ফৰ এডমিশন মাষ্ট নট বি বিলো 14 years as on 1st August 2024 মানে 14 বছৰতকৈ বেছি হ'ব লাগিব কম হলে নহব হাউ টু এপ্লাই ফৰ আইটিআই এডমিশন তো কেনেকৈ ল'ব আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব মই ভিডিঅ'ৰ প্ৰথমতে কৈছিলো ষ্টাৰ্টিং ডেট হ'ল 20 মে অৰ্থাৎ আজি মুকলি হৈছে আৰু লাষ্ট ডেট হ'ল 14 জুন 2024 till 5 PM 14 জুনলৈকে আছে লাষ্ট ডেট সন্ধিয়া 5টা বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব কোৰ্স গিটাৰ কাৰণে যিবোৰ কোৰ্স মুকলি হৈ আছে আইটিআই 14 তাৰিখ লাষ্ট ডেট যিকল ইন্টাৰেষ্ট হয় বা আপোনালোকে আইটিআই কোৰ্সটো কৰিব বুলি ভাবিছে আপোনালোকৰ যেটো সুবিধা হয় হেতু কৰিব যেটো কোৰ্সৰ প্ৰতি আপোনালোকৰ ইন্টাৰেষ্ট হয় সেই কোৰ্সটো আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰা লিংকখিনি ভিডিও ডেসক্ৰিপচনত থাকিব আপোনালোকে ডেসক্ৰিপচন ভিজিট কৰি চাই ল'ব অনলাইন ৰেজিষ্ট্ৰেচন ফৰ্ম এডমিশন নোটিফিকেশন কোৰ্স ডিটেইলছ গভট আইটিআই লিষ্ট প্ৰাইভেট আইটিআই লিষ্ট ডাউনলোড ফৰ্মেট কাউন্সেলিং গাইড কাউন্সেলিং শিডিউল অফিচিয়েল ওয়েবসাইট সকলোখিনি লিংক মই ভিডিও ডেসক্ৰিপচনত দি থম আপোনালোকে ডেসক্ৰিপচন ভিজিট কৰি চাই ল'ব আৰু বন্ধুসকল আপোনালোকে আসাম আইটিআই এডমিশন প্ৰসেস এইখিনি চাই ল'ব মই ভিডিও ডেসক্ৰিপচনত লিংকটো দি থম যেহেতু আপোনালোকে এইখিনি চাই ল'ব ভালকে কাউন্সেলিং ফৰ আইটিআই এডমিশন এইখিনি আপোনালোকে ভালকে চাই ল'ব মই গোটেইখিনি কৈ দিলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব কাউন্সেলিং শিডিউল ফৰ আইটিআই এডমিশন এইখিনি আপোনালোকে চাই ল'ব কোন তাৰিখৰ পৰা কোন তাৰিখলৈকে আছে আপোনালোকে ডেসক্ৰিপচনটো ভিজিট কৰিলে হ'ল তাতে এডভাৰটাইজমেন্ট ডিটেইলছটো পাই যাব তাত ক্লিক কৰি চাই ল'ব মই আপোনালোকক ৰিজাৰ্ভেশনৰ কথাটো কৈ দিওঁ সিট ৰিজাৰ্ভেশন ইন আইটিআই এডমিশন আপোনালোকে দেখিছে ক্যাটাগৰি ওয়াইজ ৰিজাৰ্ভেশন আছে যেনে ওবিসি এমওবিসি জেনাৰেলৰ কাৰণে 50% হিল 50% ট্ৰাইবেলৰ কাৰণে 50% এসসি ক্যান্ডিডেট জেনাৰেলৰ কাৰণে 7% দেখিছে আপোনালোকে এইখিনি চাই ল'ব মই আপোনালোকক লিংকটো দি থম কৈ দিলে ভিডিওটো দীঘলীয়া হৈ যাব আৰু ইয়াৰ কাৰণে আইটিআই আসাম এডমিশন ফিজ ইয়াৰ কাৰণে আপোনালোকে ফিজ পে কৰিব লাগিব দেখিছে আপোনালোকে টিউশন ফিজ 50 টকা পাৰ মান্থ ৰেষ্ট 600 টকা এবছৰৰ কাৰণে আৰু 2 বছৰৰ কাৰণে 1200 টকা আপোনালোকে এইখিনি চাই ল'ব ভিডিও ডেসক্ৰিপচনৰ লিংকটো দি থম গতিকে বন্ধুসকল ভিডিওটো আজি মানে আছিল ইমান দীঘলীয়া নকৰো বন্ধুসকল আপোনালোকে এইখিনি ভালকে পঢ়ি ল'ব ইমান খৰধৰকৈ ক'লে হয়তো বুজি নাপাবও পাৰে মই ডেসক্ৰিপচনৰ লিংকটো দি থম আপোনালোকে তাত চাই ল'ব ভিডিওটো ইমানে আছিল ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলো ষ্টুডেণ্টৰে সুবিধা হয় আৰু কিবা দিবলগীয়া থাকিলে কমেন্ট কৰিব নিশ্চয় ভিডিওটো লাইক কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ